আজি रुनिखाता कलेज जे आमार बीटीआर सरकारों फालर पर 10খন कलेज प्राधिकरण करा হৈছিল এই ভিতৰত रुनिखाता कलेजो आसिल रुनिखाता कलेजर गवर्निंग बडिये और रुनिखाता कलेजर स्टाफे আজি এই एरियार इंटेलेक्चुअल सकलक লৈ और आमार निखिल बड़ो छात्र संस्था तथा सरकारों मानुहसकलक माति प्रतिनिधिসকলক माति एटी थैंक्स गिविंग प्रोग्राम राखिছিল मैं आज ইয়াত उपस्थित হৈ এটা সুন্দৰ পৰিবেশৰ মাজত ৰাইজৰ যি ইচ্ছা বা ৰাইজে যি ভাল পাইছে চৰকাৰে কৰি দিয়া কামৰ ফলত ৰাইজৰ যি এটা আনন্দ ইয়াত মই দেখিবলৈ পাইছো তো মই সকলোকে ধন্যবাদ দিছো আৰু বিশেষকৈ 2010ত ইস্টাব্লিছ হোৱা এই কলেজৰ প্ৰতিষ্ঠাপক সকলকো মই যিবিলাক ফাউণ্ডাৰ আছিল তেখেতসকলকো মই ধন্যবাদ দিছো আৰু এই কলেজটো আজি এইলৈকে লৈ অহাৰ কাৰণে रुनिखाता ৰাইজে যি ধৰণৰ বৰঙণি আগবঢ়াইছে তেখেতসকলক ধন্যবাদ দিছো আৰু কলেজৰ যিবিলাক আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আছে তেখেতসকলে ইমান দিন যি কষ্টৰে এই কলেজত শিক্ষাদান কৰিছে এই ক্ষেত্ৰত তেখেতসকলে যি সেৱা এই সেৱাৰ কাৰণে মই তেখেতসকলক ধন্যবাদ দিছো আৰু সকলোকে যাতে আগন্তুক দিনত কলেজটো আগবঢ়াই লৈ যোৱাৰ কাৰণে আমাৰ এৰিয়াত যি এটাই কলেজ ভূটান এৰিয়াত এই ভূটান বৰ্ডাৰত বা এই ভূটান ৰোডত গতিকে এই কলেজটো যাতে আমি ভালকৈ চলাই লৈ যাব পাৰোঁ আৰু এই কলেজৰ পৰা অহা দিনত আমাৰ সমাজৰ কাৰণে এজন ভাল গুণী জ্ঞানী ব্যক্তিসকল যাতে ওলাই পৰে আমাৰ কাৰণে চৰকাৰী পক্ষত বা অফিচাৰৰ ক্ষেত্ৰত বিভিন্ন মহলত তেখেতসকলে ওপৰৰ লেভেলত বেষ্ট অফ দ্য বেষ্ট হৈ যাতে সমাজক বা আমাক কিবা এটা কৰি দিব পাৰে তাৰ কাৰণে মই আহ্বান জনাইছোঁ।